ৰোম দেশত এজন ৰজা আছিলে ক্লডিয়াছ নামৰ, আৰু ৰোম দেশতে এটা চাৰ্চ আছিলে, চাৰ্চৰ ফাদাৰ আছিলে এজন, ফাদাৰজনৰ নাম আছিলে ভেলেণ্টাইন। আৰু ভেলেণ্টাইনে ভাৰতীয় সংস্কৃতি অলপ অধ্যয়ন কৰিছিলে আৰু তেওঁ পাইছিলে যে আমাৰ বিবাহ প্ৰথাটো তেওঁ দেখিছিলে, আৰু ৰোম দেশতো সেইটো প্ৰচলন কৰিব বিচাৰিছিলে যে কোনোবা কাপেলে যদি ফিজিকেল ৰিলেশ্যন কৰিবলৈ হয়, শাৰীৰিক সম্বন্ধ কৰিবলৈ হয়, তেতিয়াহ'লে বিয়া পতাটো অনিবাৰ্য কৰিবলৈ বিচাৰিছিলে। কিন্তু দেশখনৰ ৰজা ক্লডিয়াছে সেই পদ্ধতিটোক ছাপোৰ্ট কৰা নাছিলে। কিন্তু বহুত লোকে ফাদাৰৰ সেই ছিষ্টেমটো ভাল পাইছিলে, বিয়া পতা ছিষ্টেমটো, যে আফটাৰ মেৰিডহে তেওঁলোকে ফিজিকেল ৰিলেশ্যন কৰিব পাৰিব, যিকোনো কাপেলে সেইটো ভাল পাইছিলে। আৰু বহুত 25-26 হাজাৰমান কাপল গৈ চাৰ্চত বিয়া হৈছিলে। তো বিয়া হোৱাৰ পিছত ইমান মানুহ যেতিয়া বিয়া পদ্ধতিটো আঁকোৱালি ল'ব লৈছে, তেতিয়া ৰজাই সেই ভেলেণ্টাইন নামৰ ফাদাৰজনক ফাঁচি দিবলৈ, মানে মৃত্যুদণ্ড দিবলৈ আদেশ দিলে। চ' ৰজাৰ আদেশ মৰ্মে 14 ফেব্ৰুৱাৰী 498ত ভেলেণ্টাইনক ফাঁচিত ওলমাই দিয়া হ'ল। আৰু ভেলেণ্টাইনে যিসকলক বিয়া পতাইছিলে সেইসকলে ভেলেণ্টাইনৰ মৃত্যু দুখ প্ৰকাশ কৰি ভেলেণ্টাইনৰ মেমৰিত সেই 14 ফেব্ৰুৱাৰী দিনটো ভেলেণ্টাইন ডে হিচাপে পালিবলৈ, মানে চেলিব্ৰেট কৰিবলৈ আৰম্ভ কৰিছিল। আৰু সেই তেতিয়াৰ পৰাই তেওঁৰ কনভেণ্টত ভেলেণ্টাইন ডে ৰোম দেশত আৰম্ভ হ'ল। তাৰপিছত ভেলেণ্টাইন ডে ৰোম দেশত আৰম্ভ হ'ল, এতিয়া আমাৰ দেশতো হ'ল, আমাৰ দেশতে আমাৰ ৰাজ্যতো হ'ল। এতিয়া আমাৰ ফালেতো কোন আছিলে ভেলেণ্টাইন, এতিয়া গাৰ্লফ্ৰেণ্ডক গৈ কয় উইল ইউ বি মাই ভেলেণ্টাইন। Happy Valentine's Valentine's Day. Day. Happy Valentine's Day. Helen Father Day.